হয় মই বৰ্তমান উপস্থিত হৈছোঁ শিলবাৰীত দেখিবলৈ পোৱা গৈছে গৰিয়ামৰীয়া দেশীয় পৰিষদৰ যি আজি মুকলি সভা এই মুকলি সভাত আহি উপস্থিত হৈছে পৰ্বতজোৰা MCLA মুনমুন বৰবত তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। খুব আনফৰ্চুনেট BTCৰ যিমানবিলাক VCDC আছিলে আমি ফ্ৰী ফাইনেন্সৰ জৰিয়তে আমি টকা আবণ্টন লৈছিলোঁ অসম চৰকাৰৰ পৰা আবণ্টন লৈছিলোঁ আৰু প্ৰত্যেকটা VCDC এৰিয়াত আমি প্ৰত্যেকটা VCDCত আমি এটাকৈ VCDC অফিচ আমি নিৰ্মাণ কৰাৰ কাৰণে আমি হাতত লৈছিলোঁ। ইতিমধ্যে পৰ্বতজোৰাতো বিভিন্ন VCDC ইতিমধ্যে নিৰ্মাণ হৈ গৈছে আমাৰ কাৰ্যকালত। কিন্তু 2020ত প্ৰমোদ বড়ো আৰু বিজেপিৰ চৰকাৰ অহাৰ পিছত BTCত আমি BTCটো উন্নত কৰিবৰ কাৰণে যিহেতু VCDC এটা অফিচ যিটো অফিচৰ লগত গ্ৰাছ ৰুটৰ ৰাইজসকল জড়িত হৈ আছে, গাঁওসমূহ উন্নয়নৰ কথা জড়িত হৈ আছে, সেই অফিচ প্ৰতিষ্ঠা কৰাত এখেতসকলে ব্যৰ্থ হৈছে। মজুত হৈ থকা পইচাটো এখেতসকলে ভালকৈ ৰূপায়ণ কৰা নাই। এইটো খুব দুৰ্ভাগ্যজনক। এইটো অকল এইটোৱে বুজায় যে BTCৰ পৰ্বতজোৰাৰ জালাবিলা আৰু মহামায়াৰ ৰাইজৰ উন্নয়নৰ লগত UPPL আৰু বিজেপি চৰকাৰে কেতিয়াও চিন্তা চৰ্চা কৰা নাই। এই ৰাইজৰ সমূহ উন্নয়নৰ কাৰণে এখেতসকলে ব্যৰ্থ হৈছে। আপোনালোকে চবে জানে আমি যোৱা 2017, 18 আৰু 19 এই তিনিটা বছৰত আমি জালাবিলাৰ লগতে যিহেতু উন্নয়ন খণ্ড আমাৰ মহামায়াতেই আমি জালাবিলা আৰু মহামায়া এই দুটা VCDC আমি ৰাইজৰ কাম কৰিবৰ কাৰণে আমি বিভিন্ন খুব ডাঙৰ সংখ্যক আমি বিভিন্ন প্ৰজেক্ট আমি PNRD ডিপাৰ্টমেণ্টত আমি ছাবমিট কৰিছিলোঁ আৰু সেইটো সময়ত পৰ্যায়ক্ৰমে আমাৰ BPF চৰকাৰে ৰাইজৰ উন্নতিৰ গ্ৰাছ ৰুটৰ উন্নয়নৰ কাৰণে আগভাগ লৈছিলে। কেনেলেই হওক, ৰাস্তাই হওক, ইত্যাদিয়েই হওক, যিকোনো যেতিয়াই এই অঞ্চলৰ জালাবিলা বা মহামায়া ৰাইজৰ অঞ্চলৰ অভাৱ অভিযোগ দাখিল কৰিছিলে, এইটো লাগে, কেনেল লাগে, ৰাস্তা লাগে, আমি সম্পূৰ্ণৰূপে আমি BPF চৰকাৰে সহায় সহযোগিতা কৰি সেই কেনেলসমূহ সেই ৰাস্তাসমূহ আমি কৰিবলৈ আমি সক্ষম হৈছিলোঁ। কিন্তু 20ৰ পৰা সম্পূৰ্ণ আমি যি আবণ্টন পইচা লৈ আহিছিলোঁ PNRDৰ জৰিয়তে আমাৰ যি উন্নয়ন কৰিবলগীয়া আমাৰ প্ৰকল্পসমূহ আছিলে, সেই প্ৰকল্পসমূহ এখেতসকলে বিনা ৰূপায়ণ কৰি পেলাই এখেতসকলে আত্মসাৎ কৰিছে বুলি ৰাইজে আজি দাবী জনাইছে। এই কামসমূহ যাতে সম্পূৰ্ণৰূপে ৰাইজক সম্পূৰ্ণতা কৰি দিয়ে, তাৰ কাৰণে এইটো চৰকাৰক ৰাইজৰ লগত ময়ো ডিমাণ্ড কৰিছোঁ। আৰু এই ব্যৰ্থতা আদাৰৱাইজ পৰৱৰ্তী সময়ত আমি ৰাইজৰ লগত থাকি এই ব্যৰ্থতাৰ মূল কাৰণসমূহ আমি চৰকাৰ বনোৱাৰ পিছত আমি উলিয়াই আমি এখেত ব্যক্তিসকলক আমি শাস্তি দিম। মাজত মাত্ৰ কেইটামান বাকী MCLA নিৰ্বাচনত এই ক্ষেত্ৰত কি হ'ব? BTCৰ নিৰ্বাচন আহি আছে। এইটো নিৰ্বাচন খুব জাকজমকতাৰে হ'ব। ৰাইজে এই BTCৰ পৰিষদীয় যি নিৰ্বাচন, বিপুল সংখ্যক ৰাইজে এই প্ৰমোদ বড়োৰ চৰকাৰটো উফৰাই পেলাবৰ কাৰণে যথেষ্ট সংখ্যক ৰাইজে আগভাগ ল'ব আৰু এই BTCৰ পৰা প্ৰমোদ বড়ো আৰু অইন BTCৰ ৰাইজৰ আশা আকাংক্ষাক দমন কৰি পেলাই BTC শাসন কৰিব বিচৰা যিকোনো ৰাজনৈতিক দলক এইবাৰ দমন কৰিব আৰু BPFৰ জয়কাৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।